সকলোৱে নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি এই ভিডিঅ'টোত আমি বৰ্তমান স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে যিটো হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে, সেই কাৰ্যসূচীৰ যোগেদি কিদৰেনো আপোনালোকে চেলফি আপলোড কৰিব আৰু এই চেলফি ৰাষ্ট্ৰীয় পতাকাৰ সৈতে চেলফি আপলোড কৰি কিদৰে চাৰ্টিফিকেট আৰু ভিডিঅ' ডাউনলোড কৰিব পাৰিব, এই সম্পূৰ্ণ প্ৰচেছটো আজি ভিডিঅ'ৰ যোগেদি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আহকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। গুগলত চাৰ্চ কৰিব লাগিব হৰ ঘৰ তিৰংগা বুলি, আৰু তাত যিটো প্ৰথমে অফিচিয়েল ৱেবছাইট অপেন হ'ব সেইটো আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছতে সামান্য ওপৰলৈ স্ক্ৰল কৰিলেই আপোনালোকে আপলোড এই চেলফিত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে এণ্টাৰ ইউৰ ডিটেইলছ, আপোনালোকে ডিটেইলছ ফিল আপ কৰিবলৈ আহিব আৰু তাত আপোনালোকে নামটো ভালদৰে ফিল আপ কৰি দিব। মোবাইল নাম্বাৰ ক্লিক কৰাৰ পিছত কাণ্ট্ৰি চিলেক্ট কৰিব আহিব, আপোনালোকে ইণ্ডিয়া বুলি চিলেক্ট কৰি দিব আৰু লোকেশ্যন টাইপটো ৰুৰেল নে আৰবান সুধিব, এইটো আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকে ষ্টেটটো ক্লিক কৰিব, ষ্টেটৰ পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু ব্লক চিলেক্ট কৰি দিব। ইয়াৰ পিছত গাঁও পঞ্চায়তৰ যদি হয় গাঁও পঞ্চায়ত চিলেক্ট কৰিব, নাইবা টাউন এৰিয়া হ'লে টাউন কমিটি চিলেক্ট কৰিবলৈ আহিব। ইয়াৰ পিছত ব্ৰাউজ ফিচাৰত গৈ ব্ৰাউজ ফাইলটো আপোনালোকে বিচাৰি ল'ব আৰু আপোনালোকে আগতে মাৰি থোৱা চেলফিখন এইদৰে আপলোড কৰি দিব। অলপ সময় লোডিং হ'ব, ছাবমিট কৰি দিয়াৰ পিছত অলপ সময় লোডিং হ'ব আৰু সেই লোডিঙৰ পিছতে আপোনালোকে এটা ভিডিঅ' আৰু চাৰ্টিফিকেট হিচাপে ডাউনলোড কৰিব পাৰিব। এইদৰে ডাউনলোড চাৰ্টিফিকেট আৰু ডাউনলোড ভিডিঅ' অপশ্যন দুটা ওলাব আৰু আপোনালোকে ডাউনলোড কৰি ল'ব। অলপ সময় থকাৰ পিছতে ভিডিঅ' ডাউনলোড হৈ যাব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো খুব সোনকালে আপোনালোকে কৰিব পাৰিব। গতিকে নিশ্চয় ভিডিঅ'টোৰ পৰা আপোনালোকে কিদৰে হৰ ঘৰ তিৰংগাৰ যোগেদি চেলফি আপলোড কৰি চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে এই প্ৰচেছটো জানিব পাৰিলে। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।